আজি আমাৰ কেবিনেটে 2 লাখ চৰকাৰী চাকৰি আমি কি ধৰণে কেনেকৈ দিব পাৰিম এই বিষয়ে সিদ্ধান্ত ল'বৰ কাৰণে মুখ্য সচিবৰ অধীনত এটা টাস্ক ফ'ৰ্চ গঠন কৰি দিছে আৰু 3 মাহৰ ভিতৰত এই টাস্ক ফ'ৰ্চে ৰিপৰ্ট দিব যে কেনেকৈ অহা 5 বছৰত আমি 2 লাখ চৰকাৰী চাকৰি দিব পাৰোঁ আমাৰ যিটো অসমৰ যুৱক যুৱতীসকলকে যি প্ৰতিশ্ৰুতি আছিল তাক যাতে আমি ৰাখিব পাৰোঁ বা তাক যাতে আমি পালন কৰিব পাৰোঁ। হেল্ল' এভৰিৱান, ৱেলকাম টু দ্য চেনেল। সকলোকে স্বাগতম জনাইছোঁ। মই অৰবিন্দ বৰা। আপোনালোকক ভিডিঅ'টো দেখা পালে আজি মুখ্যমন্ত্ৰী মহোদয়ে এখন প্ৰেছ মিট দিছিলে। ওথ টেকিঙৰ পিছত, শপত গ্ৰহণৰ পিছত এইখন প্ৰথম প্ৰেছ মিট আছিলে আৰু তাতে আপোনালোকে তেখেতে কোৱা দেখিছে যে 2 লাখ চাকৰি তেওঁলোকে দিয়াৰ যিটো প্ৰতিশ্ৰুতি আনিছিলে সেইটো তেওঁলোকে পূৰণ কৰিব আৰু সেয়েহে চিফ ছেক্ৰেটাৰী অৰ্থাৎ মুখ্য সচিব ৰবি কোটা যি আছে তেখেতৰ নেতৃত্বত এখন কমিটি বা এটা টাস্ক ফ'ৰ্চ গঠন কৰি দিছে, যাৰ জৰিয়তে অসম চৰকাৰৰ যিমানবোৰ ডিপাৰ্টমেণ্ট আছে সেই গোটেই ডিপাৰ্টমেণ্টবিলাক, কেৱল ডিপাৰ্টমেণ্টে নহয়, কলেজ ইউনিভাৰ্চিটি এইবিলাকো চাবলৈ গৈছে, কৰ্প'ৰেশ্যন যিবিলাক আছে সেইবিলাকো, এই গোটেইবিলাকত চাই পেলাই কিমান এমপ্লয়িজ লাগে, সেয়া লাগিলে ইঞ্জিনিয়াৰ হওক বা অন্যান্য পদবী হওক, গ্ৰেড 3 গ্ৰেড 4 এমপ্লয়ি হওক বা এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ইয়াৰ ভিতৰতে আহিব, হেল্থ ডিপাৰ্টমেণ্টো আহিব, গোটেইবিলাক সোমোৱাই পেলাই কিমান ক'ত ভেকেঞ্চি খালী আছে আৰু কিমান চাকৰি দিব পাৰে সেইটোৰ বাবে এটা ৰিপৰ্ট দিবলৈ কৈছে 3 মাহৰ ভিতৰত। গতিকে তেওঁলোকে 3 মাহৰ ভিতৰত বুলি কৈছে, গতিকে তাৰ অতি সোনকালে তেওঁলোকে দি দিব আৰু একেখন চৰকাৰে যিহেতু আছে, মানুহ একেখিনি, এমপ্লয়ি একেখিনিয়ে আছে, চিফ ছেক্ৰেটাৰীও একেজনেই আছে, গতিকে তেওঁলোকক বহুত বেছি টাইম নালাগিব। অতি সোনকালে মোৰ হিচাপত তেওঁলোকে সেই ৰিপৰ্টটো দিব টাস্ক ফ'ৰ্চে আৰু সেই ৰিপৰ্টটো দিয়াৰ পিছত সেই ৰিপৰ্টৰ ওপৰত বেছ কৰি পেলাই বিভিন্ন ডিপাৰ্টমেণ্টত যিবিলাক ভেকেঞ্চি আছে ওলোৱা যাব। আপোনালোকে নিশ্চয় জানে যে যদি আমি ভেকেঞ্চিৰ কথা কওঁ তেতিয়াহ'লে আটাইতকৈ বেছি ভেকেঞ্চি যদি ক'ৰবাত থাকে সেয়া হৈছে স্কুল আৰু গ্ৰেড 3 গ্ৰেড 4 এমপ্লয়ি, দেন আপোনালোকৰ বাকীবিলাক ডিপাৰ্টমেণ্ট আহে। গতিকে স্বাভাৱিকতে ইয়াতে যদিও বা ইঞ্জিনিয়াৰ হওক বা অন্যান্য পষ্ট যিবিলাক আছে, ইঞ্জিনিয়াৰিং যিবিলাক ছাৰ্ভিচ আছে তাৰ লগতে বাকী APSC ডিপাৰ্টমেণ্টেল এইবিলাক যদিও আহিব, কিন্তু আটাইতকৈ বেছি হিউজ ভেকেঞ্চি আপোনালোকে মুখ্যমন্ত্ৰী মহোদয়ে যিটো কথা আগতে কৈছিলোঁ দেখিবলৈ পাব এডুকেশ্যন ডিপাৰ্টমেণ্টত GDP ৰেটৰ পৰা আৰম্ভ কৰি আপোনালোকৰ ME LP পৰা আৰম্ভ কৰি একেবাৰে কলেজৰলৈকে দিব। আৰু তথাপিও GDP আটাইতকৈ বেছি থাকিব, লগতে আৰু বেছিকৈ থাকিব ADRE গ্ৰেড 3 এণ্ড গ্ৰেড 4 ক্ষেত্ৰত, দেন তাৰ লগতে বাকীখিনি আপোনালোকৰ আছাম পুলিচো আছে, অলৰেডি বহুতখিনি পষ্ট ওলাইছে আৰু অলপমান পষ্ট ওলাব আছাম পুলিচৰ। এই গোটেইখিনি মিলাই পেলাই এটা মেগা ৰিক্ৰুটমেণ্ট ড্ৰাইভ হ'ব অতি সোনকালে। আপোনালোকে সেইটো কাৰণে এতিয়াৰ পৰা ভালদৰে পঢ়ি থাকক। আৰু বহুতেই এইটো কথা ভাবিছিলে যে এই 2 লাখ চাকৰি দিয়াৰ কথা যিটো কথা কৈ আছিলে মুখ্যমন্ত্ৰী মহোদয় ইলেকশ্যনৰ আগৰ কেম্পেইনিংবিলাকত, সেইটো কেৱল এটা ইলেকশ্যনৰ কাৰণেহে কৈছিলে বুলি, হয়তো আৰু ADRE 3 নাহিব বুলি বহুতে আমাক কৈছিলে বা তেওঁলোকে তেনেধৰণে ভাবিছিলে। কিন্তু এতিয়া আজি মুখ্যমন্ত্ৰী মহোদয়ে শপত গ্ৰহণৰ পিছৰে যিখন প্ৰথম কেবিনেট মিটিং আছিলে তাত কথা পাতিছে আৰু যিখন ফাৰ্ষ্ট প্ৰেছ মিট তাতে 4টা কথাই কেৱল কৈছে। ইউনিয়ন চিভিল কোড যিটো আছে তাৰ কথা কৈছে, ভূপেন হাজৰিকাৰ জন্ম জয়ন্তীৰ বিষয়ে কৈছিলে তেখেতে, লগতে আৰু এটা কিবা এটা টপিক কৈছিলে, দেন এইটো এটা 4টা টপিকৰ ভিতৰত এইটো প্ৰায়ৰিটি দিছে গভৰ্ণমেণ্ট চাকৰি দিয়া, 2 লাখ চাকৰি দিয়া কথাটোত। গতিকে আমি বিশ্বাস কৰিছোঁ যে এই চৰকাৰখন বা মুখ্যমন্ত্ৰী মহোদয়ে আপোনালোকক 2 লাখ চাকৰি দিয়াৰ ক্ষেত্ৰত বহুত বেছি চিৰিয়াছ। যদি আপোনালোকেও চিৰিয়াছ হয়, নিজৰ কেৰিয়াৰক লৈ নিজে এটা চাকৰি পাব বিচাৰে, তেতিয়াহ'লে এই যিখিনি চৰকাৰী চাকৰিৰ কথা আমি পাতিলোঁ, সেয়া লাগিলে আপোনালোকৰ ADRE হওক, আছাম পুলিচ হওক বা GDP ৰেটৰ হওক, গোটেইকেইটাৰ কাৰণে আমি পঢ়াই আছোঁ। আৰু যিখিনি আমি পঢ়াই আছোঁ তাৰ পৰা মই এটা কথা কৈছোঁ আপোনালোকক যে আপোনালোকে গোটেইখিনি নহ'লেও 70% ইম্পৰ্টেণ্ট 70%টো যদি ভালদৰে পঢ়ি যায় তেতিয়াহ'লে এটা চাকৰি আপোনালোকে পাব। আমাৰ তাত গোটেইখিনি কৰ্চত ৰেডিমেড আছে, চব পঢ়াই দিয়া আছে ধুনীয়াকৈ। আপোনালোকে জাষ্ট যাব লাগে, তাৰ পৰা পঢ়িব লাগে আৰু পৰীক্ষাৰ কাৰণে ৰেডি হৈ থাকিব লাগে। কৰ্চ আমাৰ 3টা আছে, GTPৰো আছে, ADREও আছে আৰু আছাম পুলিচৰো আছে। আপুনি কেনেদৰে ল'ব সেইটো জানিবলৈ এই ভিডিঅ'টোৰ পিন কমেণ্ট 3টাই লিংক দিয়া থাকিব, চাব পাৰিব কেনেদৰে ল'ব পাৰে। বা এটা ফোন নম্বৰ আমি ইয়াতে দিছোঁ, কিবা অসুবিধা পালে আপোনালোকে এই ফোন নম্বৰটোত ফোন কৰিব পাৰে, আপোনালোকক কৰ্চটো লোৱাৰ ক্ষেত্ৰত বা কিবা যদি কুৱেশ্যন থাকে গাইড কৰি দিয়া হ'ব। লগতে অসম চৰকাৰৰ যিবিলাক পৰীক্ষা অলৰেডি হৈ গৈছে 1996ৰ পৰা এতিয়ালৈকে, সেয়া লাগিলে PNRD হওক, আছাম পুলিচ, GTP হওক বা ADRE বা IPSC, গোটেইবিলাক পৰীক্ষাৰে যিবিলাক GK কুৱেশ্যন আছিলে সকলোবিলাক কুৱেশ্যন মিলাই পেলাই আমি এখন কিতাপ বনাইছোঁ। অসমত এনেকুৱা এখন প্ৰথম কিতাপ বনোৱা হৈছে আছাম PYQ, যিখন আমি বনাইছোঁ। সেইখনো আপোনালোকে ল'ব পাৰিব, আপোনালোকৰ কাৰণে বহুত বেছি উপযোগী হ'ব। তাতে 2300+ MCQ দি আছে অসমীয়া আৰু ইংৰাজী 2টা মাধ্যমে। আপোনালোকে জাষ্ট তলত এটা লিংক দিয়া থাকিব কিতাপখন বাই কৰা, তাত ক্লিক কৰি পেলাই অনলাইন অৰ্ডাৰ দিব পাৰিব। কিতাপখন 7-8 দিনৰ ভিতৰত পাই যাব। নহ'লে এইটো এটা ফোন নম্বৰ দিয়া আছে, কিতাপখনৰ বাবে এই ফোন নম্বৰত আপোনালোকে কল কৰিলে আপোনালোকক গাইডেঞ্চ দি দিব। গতিকে আজিলৈ এইটো ভিডিঅ'ত ইমানেই। আকৌ এটা নেক্সট ভিডিঅ'ত সোনকালে লগ পাম। থেংক ইউ।